Hello everyone. আজিৰ এই ভিডিঅ'টোৰ যোগেদি আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স শিকিম। যোৱা ভিডিঅ'বিলাকত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স, প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ক্লিয়াৰ কৰিছো। লগতে টেন্স কি, ইয়াৰ প্ৰকাৰ কি, ইয়াৰ ব্যৱহাৰ ক'ত হয়, ইয়াৰ ষ্ট্ৰাকচাৰ কি এইবিলাকো আলোচনা কৰিছিলো। তো সেইবিলাক ভিডিঅ' যদি কোনোবাই চোৱা নাই, সেইবিলাক ভিডিঅ' মোৰ চেনেলটোত গৈ চাব পাৰে। লগতে মোৰ এটা ৰিকুৱেষ্ট, যদি কোনোবাই মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, নিশ্চয়কৈ তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ ভিডিঅ'টো লাইক কৰি মোক উৎসাহিত কৰিব। তো বলক আজিৰ আলোচনালৈ আগবাঢ়ো। আজিৰ যেটো আলোচনা হেতু হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্স। প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। ইয়াক ক'ত ক'ত ব্যৱহাৰ কৰা হয়, কি কোনবিলাক বাক্য আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত প্ৰকাশ কৰিব লাগে, কেনেকৈ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব লাগে। বিশেষকৈ মেট্ৰিক পৰীক্ষা দিবলগীয়া যিবিলাক ছাত্ৰ-ছাত্ৰী আছে সিহঁতৰ বাবে বেছিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে এই ভিডিঅ'টো। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা চাই থাকক। তো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স আলোচনা কৰাৰ আগতে আমি ইয়াৰ মানে প্ৰেজেন্ট পাৰফেক্ট টেন্স কি এটো আমি আসলতে প্ৰথমতে আলোচনা কৰিম। প্ৰেজেন্ট পাৰফেক্ট টেন্স হৈছে চাও যে প্ৰেজেন্ট পাৰফেক্ট টেন্স হৈছে যে বৰ্তমানত কোনো এটা কাম মানে কোনো এটা কাম অতীতত সমাপ্ত হৈ গৈছে কিন্তু বৰ্তমানও তাৰ ফলাফলটো চলি আছে। তো ধৰি লওক ইয়াৰ যদি আমি একেবাৰে জ্বলন্ত উদাহৰণ যেটা এটা চাবলৈ বিচাৰো, হেতু হৈছে যে বৰ্তমানে মই ক্লাস কৰি আছো কিন্তু ক্লাস কৰা যেটো কাম সেই কামটো অলৰেডি আৰম্ভ হৈ গৈছে অতীতত। ক্লাস কৰা কামটো আৰম্ভ হৈ গৈছে কিন্তু মই এতিয়াও ক্লাস কৰি আছো। তো ইয়াতে যেটো ক্লাস কৰা কাম যেটো হেতু আৰম্ভ হৈ গৈছে, আৰম্ভ হৈছে মানে হেতু অতীতত আৰম্ভ হৈছিল কিন্তু তাৰ ফলটো বৰ্তমান আছে কাৰণ মই বৰ্তমানত ক্লাসটো কৰি আছো। ঠিক তেনেকৈ আপোনালোকে যে ভিডিঅ'টো চাই আছে, ভিডিঅ' চোৱা কামটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। তাৰ মানে ভিডিঅ' চোৱা কামটোৰ আৰম্ভণিটো কি হৈ গৈছে, পাষ্টত হৈ গৈছে আৰু তাৰ ফলাফলটো কি বৰ্তমানও আছে। তাৰ মানে ভিডিঅ'টো আপোনালোকে এতিয়াও চাই আছে। তো এইটো হৈছে জ্বলন্ত উদাহৰণ। ঠিক তেনেকৈ ইয়াৰ আৰু বহুত উদাহৰণ আছে। তো সেই উদাহৰণবিলাক আমি ইয়াৰ পিছত আলোচনা কৰি আছো। এতিয়া চাম আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশন কি বা ইয়াৰ ষ্ট্ৰাকচাৰ কি। ফৰ্মেশন হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এটা হ'বলৈ হলে প্ৰথমতে আমাৰ কি লাগিব, সাবজেক্ট লাগিব অৰ্থাৎ কৰ্তা লাগিব। তাৰ পিছত লাগিব হ্যাভ বা হ্যাজ। এতিয়া সাবজেক্ট অনুযায়ী হ্যাভ বা হ্যাজ ব্যৱহাৰ কৰা হয়, ক'ত ব্যৱহাৰ কৰা হয় মই ইয়াত লিখিছো। লগতে ভাৰ্ব 3 লাগিব। এতিয়া ভাৰ্ব 3 মানে ভাৰ্বৰ নলেজটো থাকিব লাগিব। ভাৰ্বৰ ৰূপ কেইটা মই অলৰেডি আগৰ ভিডিঅ'বিলাকত আলোচনা কৰিছো। ভাৰ্বৰ ৰূপ হৈছে 4টা। কেতিয়াবা ইয়াৰ আন এটা ৰূপ পোৱা যায়, বিশেষকৈ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয়, মেইন ভাৰ্বৰ লগত কি যোগ হয়, এস বা ইয়াত যোগ হয়। তো এই মানে ভাৰ্ব 3 মানে হৈছে ভাৰ্বৰ পাস্ট পাৰ্টিসিপল ফৰ্ম। অৰ্থাৎ যেনেকৈ আমি যদি এটা এক্সাম্পল লবলৈ যাওঁ, এক্সাম্পলটো এইটো হ'ব পাৰে গো, when gone। এতিয়া গো টু হৈছে ভাৰ্বৰ ভাৰ্ব 1 অৰ্থাৎ ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম, when টু হৈছে ভাৰ্ব 2 অৰ্থাৎ ভাৰ্বৰ পাস্ট ফৰ্ম আৰু gone টু হৈছে ভাৰ্বৰ ভাৰ্ব 3 অৰ্থাৎ পাস্ট পাৰ্টিসিপল ফৰ্ম। যেতিয়া ভাৰ্বৰ লগত আইএনজি যোগ হয় তাক প্ৰেজেন্ট পাৰ্টিসিপল বুলি কোৱা হয় বা ভাৰ্ব 4 বুলি কোৱা হয়। আৰু ভাৰ্বৰ লগত যদি কেতিয়াবা এস বা ইয়াত যোগ হয় তেতিয়া তাক ভাৰ্ব 5 বুলি কোৱা হয় কেতিয়াবা। এতিয়া আমি তো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এটা হ'বলৈ হলে কি লাগিব, ভাৰ্ব 3 লাগিব, লগতে অবজেক্ট বা এক্সটেনশন লাগিব। এটো হৈছে মূল ষ্ট্ৰাকচাৰ বা ফৰ্ম। এতিয়া আমি এটা এক্সাম্পল লিখিছো। এক্সাম্পলটো এনেকুৱা যে আই হ্যাভ জাস্ট ফিনিশড দা ওয়ার্ক। ইয়াতে চোৱা আই টু হৈছে সাবজেক্ট, হ্যাভ টু কি ইয়াৰ পৰা আহিছে, জাস্ট টু হৈছে ইয়াৰ মানে এডভাৰ্ব আৰু ফিনিশড দা ওয়ার্ক কামটো মানে এটো হৈছে ভাৰ্ব 3। এতিয়া চোৱা সাবজেক্ট প্লাস হ্যাভছ প্লাস ভাৰ্ব 3। এই জাস্ট টু মই ইয়াত লৈছো। এটো যদি মচি দিও আৰু অলপ মানে জটিল হ'ব। আই হ্যাভ ফিনিশড দা ওয়ার্ক, মই কামটো সম্পূৰ্ণ কৰিছো। ইয়াত সাবজেক্ট প্লাস ভাৰ্ব হ্যাভছ প্লাস ভাৰ্ব 3 প্লাস অবজেক্ট। ক্লিয়াৰ এইটো। এতিয়া আমি আহো যে হ্যাভ আৰু হ্যাজ ক'ত ব্যৱহাৰ হয়। হ্যাভ ব্যৱহাৰ হয় ফাৰ্স্ট পাৰসনৰ লগত, সেকেন্ড পাৰসনৰ লগত আৰু থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰৰ লগত। এটো মনত ৰাখিব। ক'ত ব্যৱহাৰ হয় হ্যাভ, ফাৰ্স্ট পাৰসনৰ লগত, সেকেন্ড পাৰসন আৰু থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰ। আৰু হ্যাজ ব্যৱহাৰ হয় অনলি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ লগত, যেনেকৈ হি হ্যাজ ডান দা ওয়ার্ক, তেওঁ কামটো কৰিছে। এতিয়া এখিনি হল আমাৰ প্ৰাইমাৰী কথা যে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ প্ৰাইমাৰী যিখিনি নলেজ সেইখিনি আমাৰ মানে এইখিনি আমি জানিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে। এতিয়া কথা হল যে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ ক'ত হয়, ইয়াৰ ইউজেস ক'ত হয়। তো ইয়াৰ প্ৰথম এটা ৰুল মই লৈ আহিছো। ৰুলটো হৈছে এইটো যে অসমীয়া বাক্যত যদি গ'ল, গলো, গলা, খালা, খালে, খালো, কৰিলো, কৰিলে, কৰিলা, কিনিলো, কিনিলো ইত্যাদি যদি থাকে, মানে মই এটা এক্সাম্পল ইয়াত লিখিছো। এক্সাম্পলটো এনেকুৱা হৈছে যে তেওঁ ভাত খালে, তাৰমানে শেষত কি আছে, খালে আছে। তো এইটো খালে। তো ঠিক তেনেকৈ তেওঁ কামটো কৰিলে বা আমি ক্লাস কৰিলো, আমি ভিডিঅ'টো চালো,
এনেকুৱা বহুত এক্সাম্পল আছে তেওঁ কামটো সম্পূৰ্ণ কৰিলে ঠিক তেনেকুৱা এনেকুৱা ধৰণৰ মই এটা গাড়ী কিনিলো মই এযোৰ কাপোৰ কিনিলো এনেকুৱা বহুত মানে এক্সাম্পল আছে তো মই এটা এক্সাম্পল লৈছো তেওঁ ভাত খালে এটো এটা কি মানে অসমীয়া বাক্য এতিয়া ইয়াত নিয়ম ৰুলত কি কৈছে যে অসমীয়া বাক্যত যদি এনেকুৱা ধৰণৰ শেষত কি থাকে গল গলা খালে খালা খালো কিনিলো কিনিলা কিনিলে এবিলাক যদি থাকে তেতিয়াহলে হেতু নিশ্চিতভাৱে প্ৰেজেন্ট পাৰফেক্ট টেন্সত প্ৰকাশ কৰিব লাগিব অৰ্থাৎ এইটো ফৰ্মত প্ৰকাশ কৰিব লাগিব এতিয়া এইটো ফৰ্মত প্ৰকাশ কৰিবলৈ হলে এই অসমীয়া বাক্যৰ পৰা আমি কি ওলাব লাগিব সাবজেক্ট ওলাব লাগিব ভাৰ্ব 3 ওলাব লাগিব অবজেক্ট ওলাব লাগিব এতিয়া চোৱা এই খালে হৈছে এইটো ক্ৰিয়াপদ এটো কি পদ বুলি কোৱা হয় ক্ৰিয়াপদ মানে হৈছে ইংৰাজীত ইয়াত ভাৰ্ব বুলি কোৱা হয় এতিয়া ভাৰ্বটো আমি উলাই ললো এটো হৈছে ভাৰ্ব এই ভাৰ্বক ঘুৰে প্ৰশ্ন কৰিলে কি ওলাব সাবজেক্ট ওলাব অৰ্থাৎ এটো হৈছে সাবজেক্ট 1 নম্বৰ দি ললো ভাৰ্বটো 2 নম্বৰ আৰু যদি কও কাক খালে বা কি খালে তেতিয়ালে উত্তৰ ওলাব এটো হৈছে ভাৰ্বটো হৈছে অবজেক্ট অৰ্থাৎ 3 নম্বৰ দিলো এতিয়া 1 2 3 ইয়াৰ ইংৰাজী মতে বহাই দিলো তেওঁৰ ইংৰাজী হৈছে কি তেওঁৰ ইংৰাজী হৈছে কি এতিয়া তাৰ পিছত কি আহিব হ্যাভ বা হ্যাজ আহিব এতিয়া হিৰ লগত কি হয় হ্যাজ হয় হিটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার কি হ্যাজ তাৰ পিছত কি আহিব লাগিব ভাৰ্ব 3 অৰ্থাৎ খালে হৈছে ভাৰ্ব ইয়াৰ ইংৰাজী হৈছে ইট ইটৰ ভাৰ্ব 3 হৈছে ইটেন এতিয়া ইটেন টু লিখিলো হি হ্যাজ ইটেন তাৰ পিছত কি আহিব অবজেক্ট আহিব অৰ্থাৎ 3 নম্বৰ কি আছে ভাৰ্বটোৰ ইংৰাজী হৈছে ৰাইজ এটো হৈছে এক্সাম্পল ঠিক তেনেকৈ আমি আৰু এক্সাম্পল লব পাৰো তেনেকুৱা ধৰণৰ এক্সাম্পল আৰু বহুত আছে তো ঠিক তেনেকৈ আৰু এটা এক্সাম্পল আছে যদি আৰু এনেকুৱা এটা এক্সাম্পল লও যে চিকাৰীজন বাঘটো শিকাৰ কৰিলে চিকাৰীজন বাঘটো শিকাৰ কৰিলে এতিয়া চোৱা আমি ইয়াত লিখিছো কৰিলো কৰিলে কৰিলা এতিয়া হেকত কি আছে কৰিলে আছে এটো শিকাৰ কৰিলে অর্থাৎ হেকত কি আছে কৰিলে আছে তাহলে অসমীয়া বাক্যত কৰিলে থাকিলে এটো কি হ'ব প্ৰেজেন্ট পারফেক্ট টেন্সত ইয়াক আমি লিখিম এতিয়া ইয়াত ভাবটো ইয়াত কি আছে চোৱা শিকাৰীজন বাঘটো শিকাৰ কৰিলে ইয়াৰ ভাব কোনটো শিকাৰ কৰিলে শিকাৰ কৰাৰ ইংৰাজী কি হান্ট HUNT হান্ট এটো হৈছে ইংৰাজী এতিয়া চোৱা শিকাৰ কৰিলে যদি আমি ইয়াত যদি হুৰে প্ৰশ্ন কৰো সাবজেক্ট ওলাব যদি কও হু বা কোন শিকাৰ কৰিলে এতিয়া উত্তৰ ওলাব শিকাৰীজনে শিকাৰ কৰিছে অর্থাৎ কি ইয়ার ইংরেজি হইছে দা হান্টার শিকারীজন মানে দা হান্টার শিকারীর ইংরেজি হইছে হান্টার আর এই যে জন থাকার কারণে ইয়ার দা হইছে নির্দিষ্ট করে বুঝাইছে দা হান্টার আর কি শিকার করিলে যদি আমি ভার্বক আকো প্রশ্ন করি তেতিয়া উত্তর ওলাব কি বাঘটো এটা বাঘটো দা টাইগার এটা সোয়া ইয়াক শিকারীজনক যদি আমি 1 নম্বৰ বুলি ধৰো 2 নম্বৰ যদি আমি কি বুলি ধৰো ইয়াক ভার্বক যদি 2 নম্বৰ বুলি ধৰো এটো হচ্ছে 2 নম্বৰ আর 3 নম্বৰ কি বাঘটো এটো এটা ইয়াক যদি আমি 1 2 3 এনেকৈ যদি মিলাই দিও এটো প্রেজেন্ট পারফেক্ট টেন্সত কি হৈ যাব ট্রান্সলেট হৈ যাব এটা সোয়া প্রথম কি হবে 1 নম্বৰ কি আছে দা হান্টার তার পিছত কি আহিব হ্যাভ হ্যাজ আহিব হ্যাভ হ্যাজৰ ভিতৰত দা হান্টার থার্ড পারসন সিঙ্গুলার নাম্বার গতিকে কি আহিব হ্যাজ আহিব দা হান্টার হ্যাজ এটা শিকার করা 2 নম্বৰ তার পিছত কি আছে 2 নম্বৰত কি আছে হান্টৰ ভার্ব 3 কি হান্টেড তার পিছত দা টাইগার 3 নম্বৰ দা টাইগার তো এটো আছে প্রথম নিয়ম যে অসমীয়া বাক্যৰ শেষত যদি কৰিলে কিনিলে খালে গলে এবিলাক যদি থাকে বা কৰিলা কৰিলো এবিলাক যদি থাকে তেতিয়াহলে আমি কোন টেন্সত প্ৰকাশ কৰিব লাগে প্ৰেজেন্ট পারফেক্ট টেন্সত এতিয়া ইয়াৰ পিছৰ যেটো রুল নাম্বার 2 এতিয়া এই রুলটো আমি আলোচনা কৰিম আৰু কোড প্রেজেন্ট পারফেক্ট টেন্স ব্যৱহাৰ হয় বা প্রেজেন্ট পারফেক্ট টেন্স কোনবিলাক বাক্য প্রেজেন্ট পারফেক্ট টেন্সত আমি প্ৰকাশ কৰিব লাগে এটো আলোচনা কৰিম এতিয়া চোৱা এটো এটা রুল হয় এটো রুল মতে কি কৈছে যে অসমীয়া বাক্যত যদি ইতিমধ্যে অলপতে এইমাত্ৰ মাত্ৰ এতিয়াও কেতিয়াও আদি শব্দ যদি থাকে বা থাকিলে কি হয় প্রেজেন্ট পারফেক্ট টেন্স হয় ইয়াত আৰু এটা কথা আছে যে এবিলাক শব্দ যদি কোনো এটা অসমীয়া বাক্যত থাকে তাক আমি প্রেজেন্ট পারফেক্ট টেন্সত লিখিব লাগে বা প্রেজেন্ট পারফেক্ট টেন্সত অনুবাদ কৰিব লাগে এটা কথা হল যদি এনেকুৱা ধৰণৰ বাক্যত এবিলাক বস্তু আছে লগতে অতীত সূচক যদি কিবা শব্দ থাকে যেনেকৈ yesterday last night এনেকুৱা যদি কিবা শব্দ থাকে তেতিয়ালে এটো প্রেজেন্ট পারফেক্ট টেন্স নহয় এটো মই কনফিউজন ক্লিয়াৰ কৰি দিছো এটা চোৱা এই তলত দুটা মই एग्जांपल লৈছো एग्जांपल দুটা হৈছে এনেকুৱা যে
তেওঁ এইমাত্ৰ অফিচৰ পৰা আহিল, এইটো এটা বাক্য। এই বাক্যটোত কি আছে? এইমাত্ৰ আছে। এইমাত্ৰ মানে ইয়াত মই লিখিছো এইমাত্ৰ। এইমাত্ৰ ইংৰাজী কি? জাষ্ট নাও। এইমাত্ৰ। এতিয়া চোৱা, এই অসমীয়া বাক্যটোক আমি কি কৰিম? যেহেতু বাক্যত এইমাত্ৰ আছে, গতিকে এটা আমি কোন টেন্সত লিখিম? প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিম। প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিলে কেনেকৈ লিখিব লাগিব? প্ৰথমতে লিখিব লাগিব সাবজেক্ট প্লাস have has প্লাস verb 3 প্লাস অবজেক্ট বা এক্সটেনশন। এটা এইটো নিয়ম মতে লিখিব লাগিব। এতিয়া প্ৰথম আমি কি কৰিম? ইয়াৰ পৰা ভাৰ্ব ওলাম, সাবজেক্ট ওলাম আৰু অবজেক্ট ওলাম। এতিয়া চোৱা, আমি জানো যে অসমীয়া বাক্যৰ শেষত কি থাকে? ভাৰ্ব থাকে। এতিয়া আহিল, এইটো হৈছে ভাৰ্ব। এতিয়া ইয়াক আমি কি নম্বৰ দিলো? 2 নম্বৰ দিলো। আৰু সাবজেক্টক কি কৰিম? আমি 1 নম্বৰ দিম, কাৰণ সাবজেক্ট যেহেতু 1 নম্বৰত লিখিব লাগে। এতিয়া আহিল, এইটো হৈছে 2 নম্বৰত। এতিয়া যদি আমি ঘূৰে প্ৰশ্ন কৰো, হু অৰ্থাৎ কোন আহিল, তেতিয়াহলে উত্তৰ ওলাব তেওঁ আহিল। এইটো হ'ব সাবজেক্ট, এইটো হ'ব 1 নম্বৰ। এটা আমি 1 নম্বৰ দিলো। যদি কও অবজেক্ট ওলাবৰ কাৰণে যদি আমি আকৌ ভাৰ্বক প্ৰশ্ন কৰো হোৱাট বা হোমেৰে, কি আহিল, তেতিয়াহলে উত্তৰ নোলায়। যদি কও যে কাক আহিল, তথাপি উত্তৰ নোলায়। তাৰ মানে ইয়াত আৰু কি নাই? অবজেক্ট নাই। অফিচৰ পৰা হৈছে তাৰ মানে ফ্ৰম দা অফিচ। অফিচৰ পৰা ইয়াৰ ইংৰাজী কি? ফ্ৰম দা অফিচ। এতিয়া ইয়াক আমি কি কৰিম? এই ফৰ্মেশন মতে ইয়াক আমি ট্ৰান্সলেট কৰিম। এতিয়া প্ৰথমতে আমি কি লিখিম? তেওঁ লিখিম। তেওঁৰ ইংৰাজী কি? হিৰ লগত কি হয়? হেজ হয়। তাৰপিছত কি কৰিম? আহিল। আহাৰ ইংৰাজী হৈছে কাম। কামৰ ভাৰ্ব 3 কি? কামে। কাম, কেম, কাম। হি হেজ কাম ফ্ৰম অফিচ জাষ্ট নাও। এইটো হৈ গ'ল ট্ৰান্সলেট। এতিয়া চোৱা, আকৌ তলত আৰু এটা বাক্য দিছো, প্ৰমিলাই কেতিয়াও তাজমহল দেখা নাই। এই অসমীয়া বাক্যটোত কি আছে? কেতিয়াও আছে। এতিয়া কেতিয়াওটো যদি থাকে নেভাৰ, অৰ্থাৎ নেভাৰ, এইটো থাকিলে কোন টেন্সত লিখিব লাগে? প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে নিয়ম মতে। অৰ্থাৎ ইয়াক আমি কি কৰিম? এই ফৰ্মেশন আকাৰে বহাই দিম। এতিয়া প্ৰথমতে কি ওলাম? দেখা নাই। এতিয়া দেখাৰ ইংৰাজী কি? দেখাৰ ইংৰাজী হৈছে সি। এইটো হৈছে ভাৰ্ব। আৰু যদি কোনে দেখা নাই, তেতিয়াহলে উত্তৰ হ'ব প্ৰমিলাই দেখা নাই। প্ৰমিলাই এইটো হৈছে সাবজেক্ট। প্ৰমিলাইটো হৈছে সাবজেক্ট। এইটো 1 নম্বৰ, এইটো হৈছে 2 নম্বৰ। আৰু যদি কও হোৱাট নট সিন, কি দেখা নাই, তেতিয়াহলে উত্তৰ ওলাব তাজমহল। তাজমহলের ইংরেজি হৈছে এটা হৈছে কি? অবজেক্ট, তাজমহল। এতিয়া একেতিয়াৰ ইংরেজি হৈছে নেভাৰ, এইটো আমি জানো। এতিয়া ইয়াক আমি কি কৰিম? প্ৰেজেন্ট পাৰফেক্ট টেন্সত ইয়াক আমি ট্ৰান্সলেট কৰিম। প্ৰথমতে কি লিখিম? প্ৰমিলা, এইটো হৈছে সাবজেক্ট, গতিকে ইয়াক আমি 1 নম্বৰ লিখিম। প্ৰমিলা হ্যাজ, যেহেতু থার্ড পারসন সিঙ্গুলার নাম্বার, প্রমিলা হ্যাজ কেতিয়াও দেখা নাই। এতিয়া চোৱা, এই প্ৰমিলা হ্যাজ সিন ভাৰ্ব 3 আহিল, সাবজেক্ট প্লাস ভাৰ্ব 3, সিন দা তাজমহল। এতিয়া দেখা নাই, ইয়াত নেগেটিভ লিখিব লাগে। এতিয়া চোৱা, কেতিয়াও মানে নেভাৰ, এইটো অলৰেডি এটা নেগেটিভ ওয়ার্ড, সেইকাৰণে আমি ইয়াত কি কৰিম? হেজৰ লগত নট নলগাই ইয়াত কি কৰিম? নেভাৰটো লগাই দিম। প্ৰমিলা হ্যাজ নেভাৰ, অৰ্থাৎ প্ৰমিলাই কেতিয়াও, প্ৰমিলা হ্যাজ নেভাৰ সিন, প্ৰমিলাও কেতিয়াও দেখা নাই। কি দেখা নাই? দা তাজমহল। এইটোৱে ইয়াত ট্ৰান্সলেশন হৈ গ'ল। এইখিনি হৈ গ'ল। এতিয়া চোৱা, এই বাক্যবিলাক যদি আমাৰ কি মেট্ৰিক পৰীক্ষাত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত টেন্স কাৰেকশ্যন কৰিবলৈ আহে, এতিয়া এই বাক্যটো ট্ৰান্সলেট কেনেকৈ কৰে মই সেইটো দেখাই দিলো। এতিয়া ইয়াক যদি টেন্স কাৰেকশ্যন কৰিবলৈ আহে কেনেকৈ আহিব? ইয়াত আমি কি বাক্যটো আকৌ ৰিপিট লিখিম। কি ব্ৰেকেটৰ ভিতৰত থাকিব কাম, তাৰপিছত কি থাকিব? ফ্ৰম অফিচ জাষ্ট নাও। এই মাত্ৰ অফিচৰ পৰা আহিল। এতিয়া এই বাক্যটো চোৱা, এই পৰীক্ষাত আহিলে এনেকুৱা শুদ্ধ কৰিবলৈ আহিব। এতিয়া এই বাক্যটোক আমি ইয়াততো ভুল হৈ আছে, কাৰণ ব্ৰেকেটত ভাৰ্বটো আছে, ইয়াক কাৰেকশ্যন কৰিব লাগিব। এতিয়া আমি কেনেকৈ কৰিম? এতিয়া চোৱা, এই ইংৰাজী বাক্যটোৰ শেষত কি আছে? জাষ্ট নাও আছে। অৰ্থাৎ ইংৰাজী বাক্যৰ শেষত যদি বা এটা ইংৰাজী বাক্যত যদি এনেকুৱা ধৰণৰ জাষ্ট নাও, অলৰেডি, য়েট, নেভাৰ, ৰিসেন্টলি এইবিলাক যদি থাকে, তেতিয়াহ'লে ইয়াক আমি কোন টেন্সত শুদ্ধ কৰিব লাগিব? প্ৰেজেন্ট পাৰফেক্ট টেন্সত। তাৰ মানে এইটো শুদ্ধ এনেকৈ কৰিব লাগিব। হি হেজ কাম ফ্ৰম অফিচ
জাস্ট নাও ঠিক এই তলৰ ব্ৰেকেট এনেকুৱা আহিব পাৰে ব্ৰেকেটত প্ৰমিলা নেভাৰ ব্ৰেকেটৰ ভিতৰত থাকিব সি দা তাজমহল হেতু কেনেকৈ কৰিবা প্ৰমিলা হেজ নেভাৰ সিন দা তাজমহল এনেকৈ শুদ্ধ কৰিব লাগে তো এটো আছিল আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ দ্বিতীয়টো ব্যৱহাৰ ইয়াৰ লগত মই আৰু এটা কথা আলোচনা কৰো এই যে ৰিসেন্টলি যে আছে এই ৰিসেন্টলি টু অকল যে ৰিসেন্টলি টু যে অকল প্ৰেজেন্ট পাৰফেক্ট টেন্সতে ব্যৱহাৰ হয় তেনেকুৱা নহয় ৰিসেন্টলি ব্যৱহাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্স লগতে পাষ্ট ইনডিফিনিট টেন্সতো ব্যৱহাৰ হ'ব পাৰে যেনেকৈ আমি মই যদি এটা এক্সাম্পল লওঁ যে হি ব্ৰেকেটৰ ভিতৰত কাম দিলো হি কাম হিয়াৰ ৰিসেন্টলি আকৌ যদি কওঁ the man go there recently এতিয়া চোৱা এই বাক্যটোত চোৱা এটাত আছে কাম এটাত আছে গো এতিয়া এই দুটা বাক্যলৈ লক্ষ্য কৰিলে হি কাম হিয়াৰ ৰিসেন্টলি তেওঁ অলপতে ইয়াত আহিল তেওঁ আহা কামটো শেষ হৈছে কিন্তু তেওঁ যে ইয়াত আহিছে তাৰ ফলটো এতিয়াও আছে গতিকে এইটো কোন টেন্সত শুদ্ধ কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিলে কেনেকৈ হ'ব যে হি হ্যাজ কাম হিয়াৰ ৰিসেন্টলি আকৌ এই বাক্যটো চোৱা দা মেন গো হিয়াৰ ৰিসেন্টলি মানুহজন অলপতে তাতে গ'ল এতিয়া মানুহজন অলপতে গ'ল মানে কি তেওঁ গুচি গৈছে অলৰেডি কিন্তু তেওঁ গুচি যোৱাৰ যিটো ফলটো কিন্তু ইয়াতে নাই তাতেহে আছে তাতে তেওঁ গৈ পাইছে না নাই সেইটো আমি নাজানো গতিকে এটা আমি কোন টেন্সত লিখিম ৰিসেন্টলি থকাৰ কাৰণে এটা আমি পাষ্ট ইনডিফিনিট টেন্সত লিখিম দা মেন went there recently এনেকৈ শুদ্ধ কৰিব লাগিব তো ইয়াৰ পিছত ৰিসেন্টলিৰ আন এটা আছে যে যদি সাবজেক্টটো ফাৰ্স্ট পারসন হয় আৰু ব্ৰেকেটৰ ভাৰ্বটো যদি গো থাকে তাক আমি পাষ্ট ইনডিফিনিটত লিখিব লাগিব আৰু যদি সাবজেক্টটো কাম থাকে তাক আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব তো এইখিনি আছিল প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ আন এটা নিয়ম এতিয়া হ'ল প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ তৃতীয়টো ব্যৱহাৰত কি কৈছে যে ৰুল 3 ইয়াত কৈছে যে দিস মৰ্নিং দিস উইক দিস মান্থ দিস ইয়াৰ এইবিলাকৰ অৰ্থ মই কৈ আছো দিস মৰ্নিং মানে আছে এইটো ৰাতিপুৱা বা আজি ৰাতিপুৱা দিস উইক মানে এই সপ্তাহ দিস মান্থ মানে হৈছে এই মাহ দিস ইয়াৰ মানে হৈছে এই বছৰ তো এইবিলাক যদি কোনো বাক্যত থাকে সেইবিলাক বাক্য কোন টেন্সত মানে শুদ্ধ কৰিব লাগে সেইবিলাক প্ৰেজেন্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিব লাগে এতিয়া চোৱা এই বাক্যটো দিস ইয়াৰ আছে ইয়াতো দিস ইয়াৰ আছে এতিয়া এই বাক্যটো এই দুটা বাক্য আমি কোন টেন্সত শুদ্ধ কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত যে এইটো কেনেকৈ শুদ্ধ হ'ব আই হ্যাভ পাস্ট দা এসএসএলসি দিস ইয়াৰ ঠিক তেনেকৈ উই have built the house this year এনেকৈ আমি কি কৰিব লাগিব শুদ্ধ কৰিব লাগিব তো এইটো মনত ৰাখিবা ৰুল 3 ইজ ইম্পৰ্টেন্ট ৰুল এটো কি হ'ব দিস ইয়াৰ দিস মৰ্নিং দিস ইভিনিং বা দিস মান্থ দিস উইক এইবিলাক যদি কোনো বাক্যত থাকে তেতিয়াহ'লে তাক কোন টেন্সত শুদ্ধ কৰিব লাগে প্ৰেজেন্ট পাৰফেক্ট টেন্সত শুদ্ধ কৰিব লাগে সো আজি আমাৰ আলোচনা এইখিনিয়ে যদি ভিডিওটো ভাল লাগিছে তেতিয়াহ'লে ভিডিওটো শেয়াৰ কৰিব ধন্যবাদ